আজি শিশু দিৱস। আমাৰ বিদ্যালয়তো শিশুসকলৰ কাৰণে আকৰ্ষণীয় হোৱাকৈ বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হ'ল। আমাৰ সহকৰ্মী শিক্ষয়িত্ৰী পৰিস্মিতা দত্ত আৰু নীলাক্ষী গগৈৰ তত্বাৱধানত অনুষ্ঠিত কৰা আজিৰ কাৰ্যসূচীত আমাৰ প্ৰধান শিক্ষককে মুখ্য কৰি আমাৰ বিদ্যালয় পৰিয়ালৰ সকলোৰে সহযোগত আমি দিনটো শিশুসকলৰ লগত খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। আমাৰ কাৰণে আজি আটাইতকৈ ভাল লগা কথাটো আছিল যে আমাৰ বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰা 3গৰাকী শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ আৰতি ফুকন বাইদেউ, অৰুণা দত্ত বাইদেউ আৰু পাৰুল দেৱী বাইদেউ আজি আমাৰ মাজত আছিল। কমলাবৰীয়া এক্সটেনশ্যন 2ৰ মণ্ডল সমন্বয়ক শ্ৰীযুত সুনীল গগৈ ছাৰৰ উপস্থিতিয়ে আমাক আৰু আনন্দিত কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ লগত কিন্তু বিভিন্ন আনুষংগিক বিষয়ত আগবঢ়া দেই। এই যে মঞ্চসজ্জাৰ অতি আকৰ্ষণীয় ব্যৱস্থা দেখিছে, এই সকলোবিলাক আমাৰ ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীয়ে নিজেই কৰিছে। এতিয়া চাওঁ আহক আমাৰ তিনিটি কণমানিয়ে উপস্থাপন কৰা এই সুন্দৰ নৃত্যটো। আমাৰ আজিৰ অনুষ্ঠানৰ মাজতে এটা ব্যতিক্ৰমী কাৰ্যসূচী আছিল কুইজ। পৰিস্মিতা দত্তই পৰিচালনা কৰা এই কুইজে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক অভিভাৱক সকলোৰে কাৰণে আছিল। আমাৰ কাৰণে কৰা প্ৰশ্নৰ এটা শুদ্ধ উত্তৰ দুলাল দত্ত ছাৰ আৰু মই একেলগে দিয়াৰ বাবে আমি দুয়োজনেই এটাকৈ কলম উপহাৰ পাইছিলোঁ আৰু আমাৰ সহকৰ্মী শিক্ষক জয় বিকাশ গগৈয়ে আমাৰ হাতত এটা কলম উপহাৰ হিচাপে তুলি দিছিল। খুব আনন্দৰ মুহূৰ্ত সেয়ে সাঁচি ৰাখিলোঁ। আজিৰ এই কাৰ্যসূচীৰ লগতে মোৰ এটা স্বৰচিত কবিতাৰ পাঠ সংযোজন কৰিলোঁ। শিশু দিৱসৰ শুভেচ্ছাৰে মোৰ এটা স্বৰচিত কবিতা পাঠ কৰিলোঁ। কবিতাৰ শিৰোনাম শিশু মন। শৈশৱৰ ধেমালিৰে জীপাল কোমল হিয়া, ভোমোৰা পখিলাৰ খেল জুমি জুমি চাওঁ। সুকোমল মন মোৰ সপোন কুঁৱৰী হৈ আকাশৰ বুকুতে লুকাওঁ। মন যায় কণমানি জিলমিল তৰাবোৰ পলকতে ছিঙি আনি কোলাত ভৰাওঁ। মন যায় আইতাৰ মুখত পৰীৰ সাধু, ৰংসনা আবেলিৰে হৃদয় জোৰাওঁ। জীৱনৰ চাকনৈয়া
উঠা নমা খলা বমা নুবুজে হৃদয়ে একো জীৱনৰ ধাৰা ভাল লগা ভাল পোৱা ৰং সনা সেউজীয়া শিশু আমি আলোকৰ শুকুলা ঘোৰা আকাশ চুবৰ মন সপোনৰ হিমালয় হেঁপাহেৰে খোজ দিওঁ জীৱন পথত পৃথিৱীত গঢ়ি তোলো আপোন স্বৰ্গভূমি বসন্তৰ ৰঙে ভৰা এজোপিয়াহঁত জাতীয় সংগীতেৰে শেষ কৰা আজিৰ অনুষ্ঠানটো সঁচাই সুন্দৰ আৰু মনোগ্ৰাহী আছিল